বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান অসমীয়াৰ বাবে বৃহৎ ক্ষতি। উৰুকাৰ দিনটোত সেই বেয়া খবৰটো আহিল। ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সকলোৱে শোক প্ৰকাশ কৰিছে বিশিষ্ট সংগীত শিল্পীগৰাকীৰ দেহাৱসানত। ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া হ'ব। কিন্তু ডাঙৰ বিষয় এইটোৱেই যে এই বছৰটোত 2026 বৰ্ষত আমি প্ৰথমগৰাকী এনে সংগীত শিল্পীক হেৰুৱালো, যিগৰাকী সংগীত শিল্পীৰ পৰা অসমীয়াই আৰু বহু পাবলগীয়া আছিল। তেখেতৰ মৃত্যুত আজি শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী। 2026ত এনে খবৰ আৰু নাহক, সেই সকলোৱে বিচাৰিছে। হয়, ভোগৰ উৎসৱ ভোগালী, আজি উৰুকা। সমগ্ৰ অসম আজি ৰং ৰহস্যৰে পৰিপূৰ্ণ এটা পৰিৱেশৰ মাজত যোৱাৰ প্ৰাক মুহূৰ্তত পোৱা ভাগতে এটা দুখ সংবাদে সকলোৰে মন ব্যথিত কৰি তুলিছে। সমৰ হাজৰিকাদেৱ চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সমৰ হাজৰিকা বুলি কোৱাৰ লগে লগে পোনতে মনলৈ আহে ডক্টৰ ভূপেন হাজৰিকাৰ কথা। ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ আঙুলিত ধৰি এই সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাদেৱে ভৰি দিছিল আৰু যোৱা 7টা দশক জুৰি তেখেতৰ জীৱনকালৰ অনবদ্য সাংস্কৃতিক সমলেৰে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি থৈ গৈছে। গতিকে তেখেতৰ এই মৃত্যু অপূৰণীয়, এই মৃত্যুৰ পূৰণ নহয়। তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ তেখেতৰ শেষ বিদায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যেই সিদ্ধান্ত দিছে যে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। নৱগ্ৰহ শ্মশানত এই সন্মানে তেখেতক আমি শেষ বিদায় জনাম। প্ৰাক মুহূৰ্তত আকাশবাণী, দূৰদৰ্শন কেন্দ্ৰ আৰু দীপক সংঘৰ প্ৰাংগণলৈ তেখেতক লৈ যোৱা হ'ব। গায়ন বায়নেৰে তেখেতক আমি শ্মশানলৈ আদৰণি লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মোতকৈ ছমাহৰ পৰা আমি একেবাৰে সৰুৰ পৰা মানে বাল্য বন্ধু আৰু আমি সৰুৰ পৰা ডাঙৰ দীঘল হোৱা ভূপেন্দ্ৰ যেতিয়া ভৰলুমুখত আছিলে, নিজৰ পৰা আগতে বহুত বছৰ আগত আমি সৰু খাৰগুলিলৈ আহিল, খাৰগুলিত থাকিলে। সেই খাৰগুলিটো আমাৰ ঘৰৰ পৰা ওচৰ। ই আহে আমাৰ লতাশিল ফিল্ডত খেলিবলৈ, ঘৰৰ মুখতে একেলগে খেলোঁ। আমাৰ তাত চাহ পানী খায়, তাৰপিছত আকৌ খাৰগুলিলৈ গুচি যায়, মোৰ আগবঢ়াই দিওঁ। তেনেকৈ ডাঙৰ দীঘল হৈছোঁ। প্ৰি ইউনিভাৰ্চিটি পঢ়ালৈকে একেলগে। সেই প্ৰি ইউনিভাৰ্চিটিৰ পিছত নপঢ়িলে, অট'মোবাইল ইঞ্জিনিয়াৰিং কৰিবলৈ কলিকতা গুচি গ'ল। কিন্তু সেইটো কমপ্লিট নকৰিলে, কিবা কাৰণত গুচি আহিলে। আৰু তাৰ পৰা চিঠিপত্ৰ সদায় যোগাযোগ তাৰ লগত মোৰ থাকেই। আৰু তাক মই কণভাইটি বুলিয়ে মাতোঁ। সৰু কাৰণে ঘৰতো তাক কণভাইটি বুলি মাতে। ভাইমন, মনিন বৰুৱা, শিৱ ঠাকুৰ সকলোৱে এটা গান গাইছিলে। জয়ন্ত হাজৰিকা ঢুকোৱাৰ পাছত এই কণ্ঠটোৰ মিলেৰে তাক ডাঙৰ গায়ক বনাই দিছিলে। তাৰ পৰা আজি সেই 77ৰ পৰা সি এতিয়ালৈকে বহুতো গান গালে। দুখ লাগিছে আৰু, কিন্তু উপায়তো নাই। মৃত্যুটো আমাৰ কাৰো হাত নাই আৰু আমি একো কৰিব নোৱাৰো। খালি বেয়া লাগিছে, সি হস্পিটেলত থাকোঁতে অকণমান নিমনিয়া হেৰি হ'ল। সেইটো চাগে তাৰ কাৰণে বেয়া হ'ল আৰু, সেইটোৱে কাৰণ হ'ল। ক্ষতি হ'ল। সি এটা ৰেডিঅ'ৰ এক্সামটেড আৰ্টিষ্ট আছিলে, অডিশ্যন দিব লগা হোৱা নাই, জনপ্ৰিয়তাৰ বাবে তাক লোৱা হৈছিলে। আজি এমাহমান আগতে ৰবীন্দ্ৰ এই আমাৰ কি ৰেডিঅ' ষ্টেচনৰ বাকৰিত এটা অনুষ্ঠান হৈছিলে, ভূপেন দা আৰু জুবিনক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাতে গৈ নিজেই গান গাইছে, কথাও কৈছে, গানো গাইছে। মৃত্যুটো আমি ক'ব নোৱাৰো নহয়, পটকে যায়গৈ আৰু গ'লগৈ। আমাৰ ঘৰখন খালী হৈ গ'ল আৰু ইয়ে আছিলে। আমি দুটাই ৰাইজৰ লগতে অহা যোৱা, মাত দিয়া, ৰাসৰ মঞ্চ বিলাকত ঘূৰিছো, কৰবাত যাওঁ। আমি দুটাই আছিলো আৰু শেষলৈকে।